আহক আমি চাওঁ আজি কেনেদৰে আমাৰ নতুন এটা কম্পিউটাৰত ছফ্টৱেৰবিলাক ইনষ্টল কৰিব পাৰি। তাৰ বাবে আপুনি এটা পেন ড্ৰাইভ ল'ব লাগিব, নহ'লে আপুনি এখন ডিস্ক ল'ব লাগিব। পেন ড্ৰাইভত আপুনি ছফ্টৱেৰকেইটা প্ৰথমতে ভৰাই ল'ব লাগিব। তাৰপিছত আপুনি পেন ড্ৰাইভটো চিপিউৰ লগত লগাই ল'ব। চিপিউৰ USB যিটো পৰ্ট থাকে তাত আপুনি লগাই ল'ব। এতিয়া ইয়াতে আপোনালোকৰ এইটো নতুনকৈ যিটো আমি পেন ড্ৰাইভ লগাইছোঁ সেই পেন ড্ৰাইভৰ অপশ্যনটো দেখাইছে। এইটো আপুনি অ'পেন কৰক। অ'পেন কৰাৰ পিছত আপোনালোকৰ যিখিনি ফল্ডাৰ থাকিব সেই ফল্ডাৰবিলাক আপোনালোকে ইয়াতে পাই যাব বা ছফ্টৱেৰবিলাক ইয়াতে আপুনি পাই যাব। এতিয়া ইয়াতে ধৰি লওক আমি এটা ছফ্টৱেৰ ইনষ্টল কৰিব বিচাৰিছোঁ। ছাপ'জ আমি ফটোশ্বপটো ইনষ্টল কৰিব বিচাৰিছোঁ। তাৰ কাৰণে আপুনি এইটো অ'পেন কৰিব ফল্ডাৰটো। অ'পেন কৰাৰ পিছত আপোনাৰ ইয়াতে এটা চিৰিয়েল বুলি পাব, সেই চিৰিয়েলটো অ'পেন কৰিব। অ'পেন কৰি এই চিৰিয়েল নাম্বাৰ যিটো পাব সেইটো আপোনালোকে কপি কৰি লওক ইয়াৰ পৰা। কপি কৰি এইটো আপুনি নোটপেডটো ক্ল'জ কৰি দিব পাৰিব। ক্ল'জ কৰি দিলোঁ। ইয়াৰ পিছত আপোনালোকে ছেটআপ অপশ্যন পাব, কিন্তু ছেটআপ আপোনালোকৰ এইটোও আছে, এইটোও আছে। আপোনালোকে এফালে চাব যিটো এপ্লিকেশ্যন লিখা থাকিব সেই ছেটআপটো আপোনালোকে ডাবল ক্লিক কৰিব। ডাবল ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেদৰে আহিব, ইয়াত য়েছ কৰিব। য়েছ কৰাৰ পিছত নেক্সট কৰিব। য়েছ, অ'কে। আকৌ আপোনালোকে নেক্সট কৰক। আকৌ একচেপ্ট কৰিব। ইয়াৰ পিছত আপোনালোকে এইখিনি ফিল আপ কৰিব লাগে। ইয়াতে এইটো ইণ্ডিভিজুৱেলি ৰাখক। নেক্সট আপোনালোকে ইয়াতে এটা ফাৰ্ষ্ট নেম দি দিলে। নেক্সট লাষ্ট নেমো কিবা এটা দি দিয়ে আপুনি। আৰু ইয়াতে কোম্পানী নাম আপোনালোকে যিকোনো দিব পাৰে, XYZ বুলি দি দিলোঁ মই। আৰু ইয়াতে আপোনালোকে যিটো চিৰিয়েল নাম্বাৰ কপি কৰিছিলে সেইটো পেষ্ট কৰি দিয়ক। পেষ্ট কৰাৰ পিছত আপোনালোকে আকৌ নেক্সট কৰিব। ইয়াৰ পিছত য়েছ কৰিব। আকৌ নেক্সট কৰিব। নেক্সট, আকৌ নেক্সট কৰিব। ইয়াৰ পিছত আপোনালোকৰ এইটো যেতিয়া কমপ্লিট হ'বগৈ তেতিয়া আপোনালোকৰ ছফ্টৱেৰটো ইনষ্টল হৈ গৈছে।